হেল্ল' এভৰিৱান, মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান ৰাতিপুৱাৰ সময়। এতিয়া আমি গৈ আছোঁ জালুকবাৰীলৈকে, আছাম ইঞ্জিনিয়াৰিং কলেজ তালৈকে। এতিয়া চিধা কেণ্টিনখনতে সোমালোঁ কিবা এটা খাই লওঁ বুলি, কাৰণ ইমান বেছি ভোক লাগি আছিলে। ৰাতিপুৱা সোনকালে উঠিছিলোঁ, সেয়েহে দুকাপ কফি আৰু লগতে এটা কেক অৰ্ডাৰ কৰিলোঁ। কফি কাপ খাই হোৱাৰ পাছতে এতিয়া আমি মেকআপ আৰম্ভ কৰি দিলোঁ, কাৰণ আজি দ্বিতীয়টি দিন বহুতখিনি আচলতে কাম বাকী আছিলে শ্বৰ্ট ফিল্মখনৰ। এইফালে দুজনী ভণ্টি আছিলে, তেওঁলোকৰো মেকআপটো মই কমপ্লিট কৰি দিলোঁ। এইফালে ৰাজশ্ৰী বা প্ৰে নাচি বাগি কি যে কৰিব তাইহে জানে। এতিয়া আমি আন এটা লোকেশ্যনত গৈ আছোঁ। ৰাতিপুৱা যে আহিছোঁ নহয়, সেইকাৰণে কামবিলাক বহুত জল্দি মানে হৈ আছে। তো এতিয়া আমি আন এটা লোকেশ্যনত গৈ আছোঁ। এতিয়া ইয়াতে শ্বুটিং আমাৰ আৰম্ভ কৰি দিলে, আৰু শ্বৰ্ট ফিল্মখনৰ আচলতে বহুত বেছিয়ে ধুনীয়া। আৰু শ্বৰ্ট ফিল্মখন লিখিছে ঋতুল কলিতা, আৰু লগতে DOP শিৱম আছে, আৰু লগতে আৰু শ্বৰ্ট ফিল্মখনৰ এটি ধুনীয়া গানো আছে। যেতিয়া আহিব মই আপোনালোকৰ ওচৰত লিংকটো দি দিম, আৰু আপোনালোকে প্লিজ চাব আৰু শ্বেয়াৰ কৰি দিব, ঠিক আছে। এওঁ হৈছে ঋতুল কলিতা, এওঁৱে আচলতে গানো গায় আৰু স্ক্ৰিপ্টখনো লিখিছে, আৰু ধুনীয়া হৈছে কামটো, কাৰণ ভাল লাগি আছে কৰি। সেইকাৰণে মই আপোনালোকৰ ওচৰত এইখিনি কথাখিনি ক'লোঁ যে কামটো সঁচাই ভাল হ'ব। বাৰু এতিয়া আমি আৰু এটা বেলেগ লোকেশ্যনত আহিলোঁ। ইয়াতো মই সৰুকৈ শ্বট এটা দি দিলোঁ, কাৰণ নিজৰো কেতিয়াবা এক্টিং কৰিব খুব বেছি মন যায়। তাৰপিছত এতিয়া ক্লাছ চলি থকা সেই ক্লাছৰুমতে আহি পেলাই এটা শ্বট লৈ ল'লে, আৰু তাৰে ষ্টুডেণ্টখিনিয়ে আৰু ছাৰজনে যথেষ্ট সহায় কৰিছে। তাৰপিছতে এতিয়া আমি আকৌ কেণ্টিনত আহিলোঁ, ভাবিলোঁ কিবা এটা খাই লওঁ, আৰু সেয়েহে ৰুটি চুটি খালোঁ আৰু কিবা কিবি। তাৰপিছত আৰু কি, আৰু আমাৰ শ্বুটিং হৈ আছে। আৰু এই মিনি ব্লগটো গোটেইখিনি দেখাব নোৱাৰোঁ, যিখিনি দেখাব পাৰিলোঁ সেইখিনিতে লাইক এটা কৰি দিব।